আপোনালোক সদায় দেখি থকা এই হালধীয়া ৰঙৰ দুমহলীয়া ঘৰটোৰ বিষয়ে জানেনে? যদি জানে আপুনি ভিডিঅ'টো স্কিপ কৰি আগলৈ ঠেলি দিব পাৰে, আৰু যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপুনি যদি অনুসূচিত জাতিৰ হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, 6-7 বছৰৰ পৰা এই হালধীয়া ৰঙৰ দুমহলীয়া ভৱনটো পৰিত্যক্ত অৱস্থাত আছে। তেতিয়াহ'লে আহক এই ভৱনটোৰ বিষয়ে নজনা কথাকে জানি লওঁ। বন্ধুসকলে ইয়াত দেখা পাইছে হালধীয়া ৰঙৰ দুমহলীয়া ভৱনটো আজিৰ পৰা 6-7 বছৰ আগতে নিৰ্মাণ কৰি ওলোৱা হৈছিল, কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেতিয়াই এই ঘৰটো নিৰ্মাণ কৰা হৈছিল, কিন্তু আনুষ্ঠানিকভাৱে এতিয়ালৈকে মুকলি কৰা হোৱা নাই। এয়া গেটখন দেখিছে নহয়, তলা লগোৱা আছে, কিবা ফলকেৰে ঢাকি আছে। আৰু এই ভৱনটো ক'ত আছে জানেনে? আপুনি বিশ্বনাথ নগৰৰ পৰা যেতিয়া গুপ্তকাশী বিশ্বনাথ যাব পানীভঁৰাল পথাৰত, আৰু এই হৈছে বিশ্বনাথ আৰক্ষী চাউনি অৰ্থাৎ বিশ্বনাথ পুলিচ ৰিজাৰ্ভ। আৰু এই পথেৰে আপুনি গুপ্তকাশী বিশ্বনাথ ঘাটলৈ যাব। আৰু এয়া দেখা পাইছে বিশ্বনাথ নগৰলৈ যোৱা পথ। আৰু এয়া হৈছে হালধীয়া ৰঙৰ দুমহলীয়া ভৱনটো। আৰু এই ভৱনটোৰ নাম হৈছে আম্বেদকাৰ ভৱন। আৰু সন্মুখত দেখা পাইছে আম্বেদকাৰৰ প্ৰতিমূৰ্তি। আপুনি জানেনে এই ভৱনটো বিশ্বনাথ আৰু বিহালী সমষ্টিৰ অনুসূচিত জাতিৰ আঁচনিৰ ধনেৰে নিৰ্মাণ কৰা হৈছে, কিন্তু এতিয়ালৈকে এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই। খুব সম্ভৱ আৰু কিছুদিন পিছত এই ভৱনটো ভোট বাংলালৈ পৰ্যাবৰ্তিত হ'ব। আৰু আপোনালোক জানে যে অসমত 126টা বিধানসভা সমষ্টি আছে, তাৰে ভিতৰত বহুকেইটা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। আৰু বিশ্বনাথ জিলাৰ সদৰ সমষ্টি বিশ্বনাথ সমষ্টিৰ গাতে লাগি আছে বিহালী সমষ্টি। আৰু বিহালী সমষ্টিটো এইবাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। আৰু এতিয়া বিহালী সমষ্টিৰ বিধায়ক হৈছে অনুসূচিত জাতিৰ এজন ব্যক্তি। তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আছে যে এই অনুসূচিত জাতিৰ আম্বেদকাৰ ভৱনটো মুকলি কৰা। আৰু অনুসূচিত জাতিৰ দল সংগঠনৰ বিশ্বব্যাপী সন্মুখত এই ভিডিঅ'টো গৈছে, তেওঁলোকেও এই ভৱনটো মুকলি কৰা তৎপৰ লব বুলি আশা ৰাখিলো। যিহেতু বিহালী সমষ্টিৰ বিধায়ক এজন অনুসূচিত জাতিৰ ব্যক্তি হয়, তেওঁৰ বেছিকৈ দায়িত্ব, যিহেতু তেওঁ শাসক পক্ষৰ এজন বিধায়ক হয়। আপুনি মই এই হালধীয়া ৰঙৰ দুমহলীয়া ভৱনটো সদায় দেখি থাকো, কিন্তু ইমান দিনে ময়ো ভাবি আছিলো এইটো এটা চৰকাৰী কাৰ্যালয় হ'ব। পিছত গম পালো নহয়, এয়া হৈছে বিশ্বনাথ আৰু বিহালী সমষ্টিৰ অনুসূচিত জাতিৰ আঁচনিৰ ধনেৰে নিৰ্মাণ কৰি ওলোৱা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ ভৱন। যদি আপুনি এই অঞ্চলৰ হয়, নিশ্চয় আপুনি সদায় দেখা পায় এই হালধীয়া ৰঙৰ দুমহলীয়া ভৱনটো, আৰু নিজকে সদায় প্ৰশ্ন কৰে এইটো কি হ'ব, চৰকাৰী কাৰ্যালয় কি হ'ব, এতিয়ালৈকে মুকলি কৰা নাই। মোৰ এই ভিডিঅ'টো যদি বিহালী সমষ্টিৰ বিধায়কৰ সন্মুখত গৈছে, নিশ্চয় তেওঁ এই ভিডিঅ'ৰ যোগেদি এই ভৱনটোৰ বিষয়ে কিছু অৱগত হ'ব, আৰু এই ভৱনটো মুকলি কৰিবৰ কাৰণে নিশ্চয় কিবা বিহিত ব্যৱস্থা ল'ব। আৰু এই মোৰ এই ভিডিঅ'টো যদি বিহালী সমষ্টিৰ নাগৰিকসকলৰ সন্মুখত গৈছে, তেওঁলোকে আৰু বেছি দায়িত্ব এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আৰু এই ভৱনটো মুকলি কৰাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবো। প্ৰিয় দৰ্শক বন্ধুসকল, এয়া আছিল আপুনি মই সদায় দেখি থকা হালধীয়া ৰঙৰ দুমহলীয়া ভৱনৰ বিষয়ে কিছু নজনা কথা আপোনালোকৰ মাজলৈ দাঙি ধৰিলো। এতিয়া আপোনালোকে ইয়াক কিদৰে সঁহাৰি দিয়ে, এয়া আপোনালোকৰ ওপৰত এৰি দিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।